আজি আমি জুবিন দা যেহেতু আহি পেলাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছিলেহি। আমি পুৱতি নিশাৰ পৰা 3মান বজাৰ পৰা জুবিন দাৰ পদচিহ্ন ল'বৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ। অৱশেষত 1মান বজাত জুবিন দা আহি পেলাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছেহি আৰু আমাৰ দিগন্ত মাধৱ গোস্বামী দিগন্ত দাৰ সহযোগত আমি আটায়ে মিলি মুখ্য দিগন্ত দাই আমি জুবিন দাৰ পদচিহ্ন কফিনৰ পৰা ঠিক উলিওৱাৰ লগে লগে আমি জুবিন দাৰ পদচিহ্ন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু দিগন্ত দাই তাৰ বিষয়ে দুআষাৰমান ক'ব। আচলতে আজি যদিও কায়িকভাৱে মানুহজন আমাৰ ওচৰত নাই, কিন্তু দুদিন পিছত যেতিয়া পঞ্চবটত বিলীন হৈ যাব, সেই মানুহজনৰ এক স্পৰ্শ সুখ আমি লাভ কৰিব পাৰিম বুলি আমি অনুধাৱন কৰি আমি এই পদচিহ্ন সংগ্ৰহ কৰিছোঁ। অসমৰ ৰাইজৰ বাবে, জুবিন দাৰ অনুৰাগীসকলৰ বাবে, উত্তৰ প্ৰজন্মৰ বাবে। আজি আমি জুবিন দা যিহেতু আহি পেলাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছিলেহি। আমি পুৱতি নিশাৰ পৰা 3মান বজাৰ পৰা জুবিন দাৰ পদচিহ্ন ল'বৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ। অৱশেষত 1মান বজাত জুবিন দা আহি পেলাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছেহি আৰু আমাৰ দিগন্ত মাধৱ গোস্বামী দিগন্ত দাৰ সহযোগত আমি আটায়ে মিলি মুখ্য দিগন্ত দাই আমি জুবিন দাৰ পদচিহ্ন কফিনৰ পৰা ঠিক উলিওৱাৰ লগে লগে আমি জুবিন দাৰ পদচিহ্ন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু দিগন্ত দাই তাৰ বিষয়ে দুআষাৰমান ক'ব। আচলতে আজি যদিও কায়িকভাৱে মানুহজন আমাৰ ওচৰত নাই, কিন্তু দুদিন পিছত যেতিয়া পঞ্চবটত বিলীন হৈ যাব, সেই মানুহজনৰ এক স্পৰ্শ সুখ আমি লাভ কৰিব পাৰিম বুলি আমি অনুধাৱন কৰি আমি এই পদচিহ্ন সংগ্ৰহ কৰিছোঁ। অসমৰ ৰাইজৰ বাবে, জুবিন দাৰ অনুৰাগীসকলৰ বাবে, উত্তৰ প্ৰজন্মৰ বাবে। আজি আমি জুবিন দা যিহেতু আহি পেলাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছিলেহি। আমি পুৱতি নিশাৰ পৰা 3মান বজাৰ পৰা জুবিন দাৰ পদচিহ্ন ল'বৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ। অৱশেষত 1মান বজাত জুবিন দা আহি পেলাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছেহি আৰু আমাৰ দিগন্ত মাধৱ গোস্বামী দিগন্ত দাৰ সহযোগত আমি আটায়ে মিলি মুখ্য দিগন্ত দাই আমি জুবিন দাৰ পদচিহ্ন কফিনৰ পৰা ঠিক উলিওৱাৰ লগে লগে আমি জুবিন দাৰ পদচিহ্ন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু দিগন্ত দাই তাৰ বিষয়ে দুআষাৰমান ক'ব। আচলতে আজি যদিও কায়িকভাৱে মানুহজন আমাৰ ওচৰত নাই, কিন্তু দুদিন পিছত যেতিয়া পঞ্চবটত বিলীন হৈ যাব, সেই মানুহজনৰ এক স্পৰ্শ সুখ আমি লাভ কৰিব পাৰিম বুলি আমি অনুধাৱন কৰি আমি এই পদচিহ্ন সংগ্ৰহ কৰিছোঁ। অসমৰ ৰাইজৰ বাবে, জুবিন দাৰ অনুৰাগীসকলৰ বাবে, উত্তৰ প্ৰজন্মৰ বাবে।